2024-25 বৰ্ষৰ DLED পাঠ্যক্ৰমৰ অনলাইন এপ্লিকেশ্যনবোৰ অতি শীঘ্ৰে আৰম্ভ হ'ব। মই যোৱাটো ভিডিঅ'ৰ পৰা DLEDৰ প্ৰিভিয়াছ ইয়াৰ এণ্ট্ৰেন্সৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰি আছিলোঁ আৰু যোৱাটো ভিডিঅ'ত মই 2023 চনৰ কেইটামান কুৱেশ্যন ডিছকাছ কৰিছিলোঁ। এই ভিডিঅ'টোতো মই 2023 চনৰে কেইটামান কুৱেশ্যন ডিছকাছ কৰিম। প্ৰথমটো ভৌম বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? সেইটো হ'ব নৰকাসুৰে। HBৰ ফুল ফৰ্ম কি? সেইটো হ'ব হাৰ্ট ব্লেক। G20 2024 ক'ত অনুষ্ঠিত হ'ব? সেইটো হ'ব ব্ৰাজিল। পৃথিৱীৰ বয়স কিমান? সেইটো হ'ব 4.5 বিলিয়ন ইয়াৰ্ছ। XCৰ মান কিমান সুধিছিলে? সেইটো হ'ব 90। সোণালী আহ বুলি কোনটো আহক কোৱা হয়? সেইটো হ'ব ৰেচম। pH স্কেলৰ মান সুধিছিলে? সেইটো হ'ব 0 পৰা 14। দ্ৰুতি ফৰ্মুলাটো সুধিছিলে? সেইটো হ'ব দূৰত্ব বাই সময়। PMGKAY ফুল ফৰ্ম সুধিছিলে? সেইটো হ'ব প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা। NECৰ হেডকোৱাৰ্টাৰ সুধিছিলে? সেইটো হ'ব শ্বিলং। ChatGPT কি হয় সেইটো সুধিছিলে? সেইটো হ'ব আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। ধ্যানমগ্ন শব্দটোৰ অৰ্থ সুধিছিলে? সেইটো হ'ব তন্ময়। ভৰ আৰু আয়তন থকা বস্তু কি বুলি কোৱা হয়? সেইটো হ'ব পদাৰ্থ। তলৰ কোনখন বৰাক নদীৰ উপনৈ বুলি এটা প্ৰশ্ন আহিছিলে? সেইটো হ'ব ধলেশ্বৰী। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰে চাব। তাৰ লগতে আছামিজ গ্ৰামাৰৰ কাৰণে আপোনালোকে তৎসম শব্দ, তদ্ভৱ শব্দ, সৰল বাক্য, জটিল বাক্য আদিবোৰ আপোনালোকে পঢ়িব আৰু আপোনালোকে যিবোৰ স্ত্ৰীলিংগ, পুলিংগ তেনেকুৱা ধৰণৰ কুৱেশ্যনো কৰা হয়। মই নেক্সট ভিডিঅ'ত কেইটামান মেথছ আৰু ৰিজনিঙৰ কুৱেশ্যনৰ ডিছকাছ কৰিম 2023 চনৰে। গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক যিহেতু অতি শীঘ্ৰে নটিফিকেশ্যন আহিব।